নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। যিহেতু এই বছৰত অসমীয়া নৱবৰ্ষৰ ভিতৰতে বৃহস্পতি গ্ৰহই বছৰটোত দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব। প্ৰথম পৰিৱৰ্তন হ'ব 15 মে'ত আৰু দ্বিতীয় পৰিৱৰ্তন হ'ব 19 অক্টোবৰত। আৰু 19 অক্টোবৰত বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। গতিকে কৰ্কট ৰাশিত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থালৈ যায়। গতিকে এই বছৰত গুৰু বৃহস্পতিৰ বলাবল যথেষ্ট বাঢ়িব। গতিকে পূৰ্ণ বলি অৱস্থাত থকা গুৰু বৃহস্পতি আপোনাৰ বাবে কি ফলাফল এই বছৰত আনিব সেই বিষয়ে ভিডিঅ'টোৰ মাজত আপোনালোকে জানিব পাৰিব। আজি অৱশ্যে আমি বিশেষভাৱে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আনিব সেই বিষয়ে ভিডিঅ'টোৰ মাজত জনাম। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্যৰ লগতে স্বাস্থ্য আৰু পাৰিবাৰিক আদি সকলো দিশৰ ফালৰ পৰা এই বছৰটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজি আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষটোই কি ভাল খবৰ লৈ আনিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জনাওঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সময়খিনি অৰ্থাৎ 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে অকণমান বৃহস্পতি গ্ৰহৰ প্ৰভাৱ মধ্যমীয়া হ'ব। কাৰণ সেইখিনি সময়ত আপোনাৰ অষ্টমত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰিব। গতিকে অষ্টমত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কিছু দুৰ্বল থাকে। গতিকে এই বছৰৰ 19 অক্টোবৰলৈকে আপোনাক মধ্যম ফল প্ৰদান কৰিব। বিশেষকৈ স্বাস্থ্য পাতিৰ ফালৰ পৰা সেইখিনি সময় আপুনি নিজৰ যত্ন ৰখাৰ আৱশ্যকতা আহি পৰিব। কিন্তু যিসকল ব্যক্তি ধাৰ্মিক ক্ষেত্ৰৰ সৈতে জড়িত থাকে তেওঁলোকৰ বাবে অশুভ প্ৰভাৱ নপৰে। গতিকে তেনে ব্যক্তিৰ বাবে সেইখিনি সময় খুব সুন্দৰভাৱেই পাৰ হ'ব। বিশেষকৈ বৃহস্পতিৰ অমৃতময় দৃষ্টি যিহেতু ধনস্থানত থাকিব, গতিকে ধন টকা পইচাৰ অভাৱ বৰ বিশেষ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ নিশ্চয় হ'ব। খৰচো অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ স্বাস্থ্যজনিত ক্ষেত্ৰত নতুবা ৰোগ ব্যাধিত অকণমান খৰচ 19 অক্টোবৰলৈকে হ'ব পাৰে। গতিকে সেইখিনি সময়ত গুৰুত্ব ৰাখিব। কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টি যিহেতু 19 অক্টোবৰলৈকে আপোনাৰ বন্ধুস্থানত থাকিব, গতিকে বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতাৰ যোগ প্ৰবল দেখা পোৱা গৈছে। ঘৰত সুখ সমৃদ্ধি সেইখিনি সময়ত বাঢ়িব। কাৰণ চতুৰ্থ দৃষ্টি আপোনাৰ ঘৰুৱা ক্ষেত্ৰতো উন্নতি প্ৰদান কৰা দেখা যাব। কিন্তু 19 অক্টোবৰৰ পিছত আপোনাৰ বাবে অতি শুভ ফলপ্ৰদায়ক হৈ পৰিব। কাৰণ 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব। গতিকে যেতিয়াই নৱমত গুৰু বৃহস্পতিৰ প্ৰৱেশ হ'ব, পূৰ্ণ বলি অৱস্থাত উচ্চ অৱস্থাত প্ৰৱেশ কৰিব, তেতিয়াই আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ আহি পৰিব। কাৰণ আকস্মিক উন্নতিৰ যোগ সেইখিনি সময়ত দেখা পোৱা গৈছে। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও 19 অক্টোবৰৰ পিছত প্ৰবল আছে। লগতে যদি উচ্চ শিক্ষা ল'ব বিচাৰিছে, উচ্চ শিক্ষাটো বিশেষ সুফল লাভ কৰিব। আৰু প্ৰাথমিক শিক্ষাটো এই বছৰত 19 অক্টোবৰৰ পিছত বিশেষ সুফল আপুনি লাভ কৰিব। কাৰণ নৱমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ শিক্ষাস্থানত থাকিব। গতিকে শিক্ষাত উন্নতি প্ৰগতিৰ যোগ এই বছৰত যথেষ্ট আছে। যি ভাবি আছে সেইমতে পঢ়া শুনা কৰিব পাৰিব। পঢ়াত ধৈৰ্যৰ পৰিমাণ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত বৃদ্ধি পাব। লগতে প্ৰেম সম্বন্ধতো মধুৰতাৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। গতিকে 19 অক্টোবৰৰ পিছত আপুনি বিশেষ সুফল লাভ কৰিব। সেইখিনি সময়ত আপোনাৰ স্বাস্থ্য পাতিটো উন্নতি হ'ব। কাৰণ নৱমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব, স্বাস্থ্যত সৌন্দৰ্যতা বৃদ্ধি পাব, ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো
19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। গতিকে যেতিয়াই গুৰু বৃহস্পতি আপোনাৰ নৱমত প্ৰৱেশ কৰিব বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু অকণমান কাম কৰিবলৈ এলাহ ভাৱ সেইখিনি সময়ত বাঢ়িব পাৰে, কাৰণ হয়তো আৰামত থাকিবলৈ আপোনাৰ মন যাব। কিন্তু বাকী সকলো দিশত বৃহস্পতি গ্ৰহই এই বছৰত 19 অক্টোবৰৰ পিছত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব। গতিকে আৰম্ভণিৰ সময়খিনি যদিও মধ্যম, কিন্তু বছৰটোৰ শেষৰ ভাগৰ পৰা বিভিন্ন প্ৰকাৰ লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে। একেদৰে শনি গ্ৰহ এইবাৰ 29 মাৰ্চৰ পিছত আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। গতিকে পঞ্চমত শনিৰ অৱস্থিতিয়ে প্ৰাথমিক শিক্ষাৰ বাবে সিমান শুভদায়ক নহয়, কাৰণ প্ৰাথমিক শিক্ষাত শনিয়ে হয়তো অকণমান ধৈৰ্যৰ পৰিমাণ কমাব পাৰে। কিন্তু প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা এই বছৰত যথেষ্ট আছে। বিশেষকৈ বিবাহত উচ্চ নিচ্চ হয়তো হ'ব পাৰে। গতিকে তেনে বিবাহৰ সম্ভাৱনাও এই বছৰত দেখা পোৱা গৈছে। মনত ভাবি থকা কাম বনবোৰ অকণমান শনিৰ প্ৰভাৱত কিছু পিছুৱাই যাব পাৰে, কিন্তু অন্তিম সময়ত আপোনাৰ কাম বনবোৰ নিশ্চয় হ'ব। যিটো ভাবি আছে সেইটোৱেই হ'ব, হয়তো তাতকৈ বেছি ভালো হ'ব পাৰে, কিন্তু অকণমান কাম বনবোৰত শনিদেৱে পলম কৰিব। গতিকে যিমান পাৰে শনিৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। বিশেষকৈ আপুনি প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব সকলো ধৰণৰ শনি ৰাহু কেতুজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব। হাতত ধন সঞ্চয় কৰাটো অকণমান কিছু অসুবিধা হ'ব পাৰে, কাৰণ হাতৰ পৰা সোনকালে ধন খৰচ হৈ যাব পাৰে। কিন্তু এওঁলোকে কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি যদি কিবা কথা কয় সেই কথাবোৰ সকলোৱে মানি চলাই এই বছৰত দেখা যাব। আৰু যিহেতু আপোনাৰ চতুৰ্থপতি শনি পঞ্চমত প্ৰৱেশ কৰিব, গতিকে প্ৰাথমিক শিক্ষাত অকণমান কিছু মধ্যম ফল প্ৰদান কৰিব শনিয়ে, কিন্তু বাকী অন্য দিশত আপোনাক অৱশ্যে বিশেষ সুফল আপুনি এই বছৰত লাভ কৰিব। একেদৰে 18 মে' তাৰিখে ৰাহু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ চতুৰ্থ স্থানত প্ৰৱেশ কৰিব। চতুৰ্থত ৰাহুৰ প্ৰৱেশে যদিও বন্ধু বান্ধৱৰ পৰা সতৰ্ক থকাৰ কিছু প্ৰয়োজন আছে, কিন্তু ভূমি সম্পত্তি বা বিভিন্ন ধৰণৰ লাক্সাৰিয়াছ সম্পত্তি ক্ৰয় কৰাৰ এই বছৰত যোগ দেখা পোৱা গৈছে। কিন্তু বন্ধুৰ পৰা সতৰ্ক থকাৰ বিশেষ প্ৰয়োজন আহি পৰিব। কিন্তু কৰ্মস্থানতো ৰাহুৰ দৃষ্টিয়ে আকস্মিক কৰ্মত উন্নতি নিশ্চয় দিব, কাৰণ কৰ্মস্থানত কেতু বহি থাকিব, যাৰ বাবে এই বছৰত আকস্মিক কৰ্মত উন্নতি আপুনি হয়তো সেই কৰ্ম পাম বুলি ভবাও নাছিল কেতিয়াও, তেনেধৰণৰ কৰ্মও লাভ কৰিব পাৰে। কিন্তু মাজে সময়ে কৰ্মত আপুনি কষ্টৰে হয়তো কাম বন কৰিবলগীয়াও হ'ব পাৰে। এই বছৰত যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ ঘৰত থাকিবলৈ সিমান মন নাযাব, কাৰণ এই বছৰত মাজে সময়ে ঘূৰিব ফুৰিব হয়তো মন যাব পাৰে। ঘৰত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। বাহিৰত গ'লে কিন্তু এওঁলোকক খুব এক্টিভ থকা দেখা যাব। মাজে সময়ে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে প্ৰতি শনিবাৰে হনুমান চালিচা আপুনি পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া দেখিব আপোনাৰ ৰাহুজনিত পীড়াৰ পৰাও এই বছৰত আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। একেদৰে 18 মে'ত যিহেতু কেতু আপোনাৰ দশমত প্ৰৱেশ কৰিব, কৰ্মত কেতুৰ অৱস্থিতি আপোনাক আকস্মিক কৰ্ম নিশ্চয় দিব, কিন্তু কৰ্মত মাজে সময়ে অকণমান বেমেজালিও আহিব পাৰে। আপুনি একেটা কাম হয়তো দুবাৰ তিনিবাৰ কৰাৰ পিছতহে ফল লাভ কৰিব, নতুবা কাম কৰিবলৈ আপুনি কিছু কষ্ট কৰিব লাগিব। কৰ্মত কিছু মধ্যম যদিও আকস্মিক কৰ্মৰ কিন্তু সম্ভাৱনা এই বছৰত যথেষ্ট দেখা পোৱা গৈছে। লগতে কেতুৰ দৃষ্টি ধনস্থানত পৰাটো অত্যন্ত শুভদায়ক, যি দৃষ্টি আপোনাক এই বছৰত ধন টকা পইচাৰ নিশ্চয় প্ৰাপ্তি কৰাব। হঠাৎ ধন এই বছৰত আপোনাৰ হাতলৈ আহিব। গতিকে আপুনি নভবা নিচিন্তাকৈ কিছু ধন এই বছৰত নিশ্চয় লাভ কৰিব। গতিকে ধন টকা পইচাৰ ফালৰ পৰা শুভদায়ক ৰাহু কেতুৰ দৃষ্টি, কিন্তু আপোনাৰ বন্ধু স্থানত অকণমান গুৰুত্ব দিব। বাকী অন্য সকলো দিশৰ ফালৰ পৰা এই বছৰ শুভ ফল লাভ কৰিব। বিশেষকৈ গুৰু বৃহস্পতি নৱমত প্ৰৱেশ কৰাটো এই বছৰ আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। 19 অক্টোবৰৰ পিছত আপুনি দেখিব আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি নিশ্চয় আহিব, কাৰণ ত্ৰিকোণত গুৰু বৃহস্পতিৰ প্ৰৱেশে আপোনাক সকলো ধৰণৰ অশুভ গ্ৰহৰ পৰাও মুক্তি প্ৰদান কৰিব।
গতিকে যদিও ৰাহুকেতুৰ প্ৰভাৱ কিছু থাকিব তথাপি গুৰু বৃহস্পতিৰ একমাত্ৰ দৃষ্টিয়ে একমাত্ৰ স্থিতিয়ে আপোনাক সকলো প্ৰকাৰৰ সৰ্বতো প্ৰকাৰৰ উন্নতি প্ৰদান কৰা দেখা যাব গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন এবাৰ অসমীয়া নৱবৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ